দুদিন আগতে গুলজাৰৰ লগত কিবা মাটি বাৰীৰ কেলেংকাৰী হৈছিলে। তাৰ পিছত মানে সি মোক চেলেঞ্জ দিছিলে যে তোক যিকোনো কেছত মিছামিছি কেছত নাৰী নিৰ্যাতন হওক বা আপোনাৰ চাইবাৰ অপৰাধী হওক বা যিকোনো এনেকুৱা অবৈধ কামত লিপ্ত কৰি তোক জেল হাজতলৈ প্ৰেৰণ কৰা এইটো মোৰ মানে চেলেঞ্জ। তোৰ লগত গুলজাৰ এইটো মোৰ লগত চেলেঞ্জ কৰিছিলে। কিন্তু এতিয়া এই কিছুমান দুই এটা চেনেলত মই শুনা পাইছো মানে এই নিউজবিলাক মোৰ নামত ব্লেকমেইলিং কৰি এই পান কাৰ্ড বনাইছে, মোৰ ফটো লগাই বিভিন্ন নাম দি এনেকুৱা একাউণ্ট বনাইছে। বনাই মানে সিহঁতে মানে মোক ব্লেকমেইলিং কৰি আছে আৰু মোৰ নামত নিউজ মানে দুই এটা ওলাই দিছে। কিন্তু ইমান সাহস ক'ত পালে এই গুলজাৰৰ নিচিনা এই ল'ৰাটো ইমান সাহস ক'ত পালে যে মোৰ ফটোখন ব্যৱহাৰ কৰি সি এনেকুৱা পান কাৰ্ড আধাৰ কাৰ্ড এইবিলাক বনাই সি মোক ব্লেকমেইলিং কৰি আছে, মোৰ নামত লাখ লাখ টকা লুণ্ঠন কৰি আছে। এইটো সি সাহস ক'ত পালে? সেইটোৰ কাৰণে মই আজি নগাঁও আৰক্ষী অধীক্ষকৰ মানে তাত গৈ মই এটা হেৰি দিছো, মানে FIR দিছো। এইটো যাতে সঠিক তদন্ত হয় আৰু মই কোৰ্টত এটা হেৰি দিছো, মই এটা কেছ কৰিছো, এইটো যাতে সঠিক তদন্ত হয় মই আৰক্ষীক মানে অনুৰোধ জনাইছো। চাওক, এই চাইবাৰ ক্ৰাইমৰ যিটো অভিযোগ মোৰ ওপৰত উঠিছে, প্ৰথমতে কথা হ'ল মই এজন আলিম মানুহ। মই আলিম হিচাপে মই এইবিলাক চাইবাৰ ক্ৰাইম এইবিলাক মই বুজি নাপাওঁ। এইবিলাক কি বস্তু এইবিলাক মই বুজিয়ে নাপাওঁ। প্ৰথম কথাটো হ'ল। দ্বিতীয় কথাটো হ'ল গুলজাৰৰ লগত 2-3 দিন আগত মাটি বাৰীৰ কিবা কেছকাল হৈছে। মোৰতো খুব সন্দেহ হৈ আছে যে এই দুৰ্দন্ত গুলজাৰ হুছেইন নামৰ ল'ৰাটোৱে মোৰ ফটো ব্যৱহাৰ কৰি পান কাৰ্ড আধাৰ কাৰ্ড এইবিলাক বেংক একাউণ্ট বনাই মোৰ নামত লাখ লাখ টকা লুণ্ঠন কৰিছে। এইটো মোৰ খুবেই সন্দেহ হৈ আছে। মই মানে গুলজাৰ হুছেইনৰ মাতৃ আনোৱাৰা খাতুনৰ আৰু এখেতৰ দুজনী জীয়েক সাজিদা আহমেদ আৰু এজনী, এখেতৰ পৰা মই মাটিখন কিনি লৈছো। প্ৰথমে মাটিখন কিনি লৈছো 2.5 লাখ টকা কাঠা। পিছত যেতিয়া লিখি দিব মোৰ নামত উঠাই দিব তেতিয়া তাক 3.5 লাখ টকা দিব লাগে, নহলে মাটিটো মানে উঠাই নিদিয়ে। পিছত মই 3.5 লাখ টকাই দিছো। দিয়াৰ পিছত মাটিটো মোৰ নামত উঠাই দিছে। উঠাই দিয়াৰ পিছত 6 মাহ 1 বছৰ নাযাওঁতেই মানে মোৰ যিজনী ভনীয়েক এখেতক মানে উচ্ছেদ কৰা আৰম্ভ কৰি দিছে। আৰু এই উচ্ছেদ কাৰ্যটো নি পেলাই এই চাইবাৰত মোক লগাই দিছে, যাতে কৰি চাইবাৰৰ দুখ যাতে মোক জাপি দি যিকোনো চোৰ্চত মানে এই মাটিটো মোৰ পৰা মানে চিনি নিব পাৰে। এইটো এটা ষড়যন্ত্ৰ সিহঁতে মানে হেৰি কৰি আছে। ইয়াত গুলজাৰ হুছেইন নামৰ ল'ৰাটো জড়িত আছে আৰু আপোনাৰ সঞ্জিদা আহমেদ, এই দুজন মানুহ মানে মোৰ লগত খুব ষড়যন্ত্ৰ কৰি আছে। মোৰ নামত মোৰ ফটো লগাই পান কাৰ্ড বনাই, মোৰ ফটো লগাই ভোটাৰ কাৰ্ড বনাই, মোৰ ফটো লগাই আধাৰ কাৰ্ড বনাই সিহঁতে মোক ব্লেকমেইলিং কৰি আছে আৰু মোক টকা খুজি আছে, নহলে মোক জেললৈ প্ৰেৰণ কৰিব বুলি মোক মানে হুমকি দিছে। সেইটোৰ কাৰণে মই সেইটোৰ সন্দৰ্ভত মই আৰক্ষীক, নগাঁও আৰক্ষীক অধীক্ষক মহোদয়ক মই অনুৰোধ কৰিছো আৰু মই এটা লিখিত দৰখাস্তও দিছো যাতে কৰি এই দুৰ্দন্ত গুলজাৰ হুছেইন আৰু সঞ্জিদা আহমেদক এইটোৰ যাতে সঠিক যাতে মানে হেৰি দিব পাৰে, সঠিক যাতে বিচাৰ হয়। মই যদি দোষী হওঁ মোক বিচাৰ কৰিব আৰু সিহঁত যদি দোষী হয় সিহঁতক যাতে সঠিক বিচাৰ কৰে। আৰু অৱশেষত মই সাংবাদিক বন্ধুসকলক মই ক'ব বিচাৰিছো, মাটি বাৰীৰ কেছকালত আপোনালোকে চাইবাৰ অপৰাধী ক'ৰ পৰা আনিলে? কমচে কম মোক এবাৰ সুধিব লাগিছিলে। মোৰ ফটোখন মানে আপোনালোকে ব্যৱহাৰ কৰি পান কাৰ্ড বনাইছে, আধাৰ কাৰ্ড বনাইছে, ভোটাৰ কাৰ্ড বনাইছে আৰু এইটো চাইবাৰ ক্ৰাইমৰ নামত মোৰ নামত কলংক কৰিছে আৰু আপোনালোকে ছচিয়েল মিডিয়াত এইটো প্ৰচাৰ কৰি আছে। আজি এইটো ছচিয়েল মিডিয়াৰ যোগেদি মই ক'ব বিচাৰিছো, যদি এইটো সত্য প্ৰমাণিত নহয় আপোনালোকৰ কিন্তু আইনৰ আওতালৈ আহিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।